মাতলি কি হ'ব আমি দৌলাহাল উন্নতি সাধিনী সভাৰ উদ্যোগত দৌলাহাল শ্ৰী শ্ৰী কানাই বলাই আদিধান সত্ৰৰ পৰিচালনা সমিতিৰ সহযোগত আমি ইয়াত তিনিদিনীয়াকৈ ভাগৱত পাঠ উদযাপন কৰোঁ। এইবেলি আমাৰ 26তম ভাগৱত পাঠ উদযাপন আজিৰ পৰা আৰম্ভ হৈছে। এই ভাগৱত পাঠ অনুষ্ঠানৰ বহু শ বছৰ ধৰি ইয়াত অনুষ্ঠিত হৈ আছে। ইয়াতে সমূহ ভক্তপ্ৰাণ ৰাইজে ইয়াতে বহুতো তেখেতসকলৰ মনে বিচৰা ফল পোৱা বুলি ইতিমধ্যে অৱগত হৈছে আৰু সেয়েহে এই উক্ত তিনিদিনীয়া ভাগৱত পাঠ কাৰ্যসূচীত বিভিন্ন জিলাৰ পৰা লগতে আমাৰ ওচৰ চুবুৰীয়া মানুহ আহি ইয়াতে ভক্তপ্ৰাণ আহি সমবেত হয়। আজি আমাৰ এই ভাগৱত 26তম ভাগৱত শোভাযাত্ৰাৰ শুভ আৰম্ভণি হৈছে। ৰাতিপুৱা 3 বজাত আমাৰ গাঁওখন পৰিভ্ৰমণ কৰি আছে। আমাৰ মানুহ সমবেত হৈ আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শোভাযাত্ৰা অনুষ্ঠিত কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজে আহি আমাৰ এই থানত উপস্থিত হ'ব। শোভাযাত্ৰাৰ লগতে ভাগৱত উদযাপনৰ আগন্তুক বৰ্ষবিলাকৰ আপোনালোকৰ লগত প্ৰাণ ৰাইজ আহে বা ভকতসকল আহে, তেখেতসকলৰ আমি সুকীয়াকৈ আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। 9 তাৰিখে আবেলি আমি এই সামৰণি অনুষ্ঠানৰ আগে আমি এখন ধৰ্মসভাৰ অনুষ্ঠিত কৰা হৈছে। উক্ত ধৰ্মসভাত সমূহ ভক্তপ্ৰাণ ৰাইজৰ লগতে আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ সন্মানীয় বাবুল চন্দ্ৰ দাসক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ অসম সত্ৰ মহাসভাৰ সন্মানীয় কুসুম কুমাৰ মহন্ত ডাঙৰীয়াকো আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক সন্মানীয় দিগান্ত বৰ্মন ডাঙৰীয়া আৰু আজিৰ আমাৰ এই ভাগৱত শোভাযাত্ৰাৰ শুভ আৰম্ভ কৰিছিলে আমাৰ সন্মানীয় দৌলাহাল ৰামপুৰ পঞ্চায়ত সন্মানীয় নিশামণি মেধি। লগতে আমাৰ আমন্ত্ৰণ আছে আজি অন্তত আমাৰ নিশা 7 বজাৰ পৰা আমি নাগাৰা নামৰ ব্যৱস্থা কৰা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজৰ মংগলাৰ্থৰ স্বাৰ্থত উক্ত নাগাৰা নামত আমাৰ সদৌ অসম বুলি নহয়, অসমৰ মানে ভাৰতবৰ্ষৰ এটা জনপ্ৰিয় নাগাৰা নামৰ পিতামহ সন্মানীয় ৰামচৰণ ভৰালীদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। এই বয়সতো তেখেতে আমাক ইয়াতে আমোদ দিব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় পাঠক, নলবাৰী সন্ধ্যা আমাৰ শংকৰ মালাকৰ ডাঙৰীয়া। গতিকে আপোনালোকৰ সকলোৰে আটাইৰে উপস্থিতি আমি শ্ৰদ্ধা সহকাৰে আমি দৌলাহাল উন্নতি সাধিনী সভাৰ লগতে আমি সত্ৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।